Dear students of class 9, today we are going to discuss the poem A Legend of the Northland. A Legend of the Northland, a poem composed by Phoebe Carey. এই poemটো এটা ballad বুলি কোৱা হৈছে। A Legend of the Northland is a ballad. Ballad মানে কি তোমালোকে গম পাইছানে? A ballad is a poem narrating a story in short stanzas. Balladত এটা কাহিনী থাকে আৰু এই কাহিনীটো সৰু সৰু ষ্টেঞ্জাত বৰ্ণনা কৰা হয়। আৰু A Legend of the Northland এই পয়েমটো আচলতে ইয়াত এটা ষ্টৰী বৰ্ণনা কৰা হৈছে আৰু সেইকাৰণে ইয়াক আমি বেলাড বুলি ক'ব পাৰোঁ। In this poem there are 16 stanzas and these stanzas tell us a story. ইয়াত 16টা ষ্টেঞ্জা আছে আৰু ইয়াত এটা আমাক ষ্টৰী কৈছে। This story is of the Northland area. এই ষ্টৰীটো হৈছে Northland অঞ্চলৰ অৰ্থাৎ the area which is near the North Pole. পৃথিৱীৰ উত্তৰ মেৰুৰ ওচৰৰ অঞ্চলবিলাকক Northland বুলি কোৱা হয়। Northland বুলিহে ইয়াত কোৱা হৈছে। ইয়াৰ যিটো একজেক্ট ইয়াৰ লোকেশ্যনটো অৱস্থানটোৰ বিষয়ে অৱশ্যে কোৱা নাই। আৰু লিজেণ্ড মানে হৈছে a historical story which is very old and has been passed on from generation to generation. Legend মানে হৈছে এটা ঐতিহাসিক কাহিনী যিটো মানুহৰ মুখে মুখে এটা জেনেৰেশ্যনৰ পৰা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মুখ বাগৰি চলি থাকে। তাৰ মানে মুখেৰে বাগৰি অহা কাহিনী। তেনে কাহিনী কোৱা হয় লিজেণ্ড। এতিয়া তোমালোকে A Legend of the Northland এই পয়েমটোত কি কৈছে আমি চাওঁ আহা। Away, away in the Northland, where the hours of the day are few, and the nights are so long in winter that they cannot sleep them through. Away, away in the Northland, Northlandৰ পৰা বহুত দূৰত আঁতৰত, where the hours of the day are few. Northlandৰ সময়বিলাক দিনৰ সময়বিলাক খুব ছুটি খুব কম। And the nights are so long in winter আৰু শীতকালি ইয়াৰ ৰাতিবোৰ ইমান দীঘল যে that they cannot sleep them through. তেওঁলোকে তাৰ মানুহে গোটেই ৰাতি শুব নোৱাৰে। অৰ্থাৎ নৰ্থলেণ্ডৰ দিনবোৰ ছুটি আৰু ৰাতিবোৰ দীঘল। Now look at the second stanza, where they harness the swift reindeer to the sledges when it snows, and the children look like bears' cubs in their funny, furry clothes. আৰু য'ত where they harness মানে কি তাৰ reindeersবিলাক বলগা হৰিণবিলাকক কি কৰা হয় tie the reindeers with a rope to a sledge so that it can be used for transportation. তাৰ মানে বলগা হৰিণবিলাকক স্লেজ গাড়ীত ৰছীৰে বান্ধি দিয়া হয়। তাকে কোৱা হৈছে হাৰ্নেছ। আৰু স্লেজ মানে কি তোমালোকে জানা? Sledges are vehicles over snow or ice. বৰফৰ ওপৰত চলা কিছুমান বাহন। And often pulled by dogs. কুকুৰে টনা স্লেজ গাড়ীবিলাক। আৰু এইবিলাক কিহে টানে? Swift reindeer. বলগা হৰিণবিলাকক বলগা হৰিণে টানে বা dogs এইবিলাকে টানে। They harness the swift reindeer. Swift that swift মানে কি something which runs very fast. যে খুব দৌৰিব পাৰে। বেগী
বলগা হৰিণবিলাকৰ কি কৰা হৈছে স্লেজ গাড়ীত বান্ধি দিয়া হৈছে when it snows যেতিয়া বৰফ পৰে and the children look like bear cubs আৰু তাৰ ল'ৰা ছোৱালীবিলাকক কেনেকুৱা দেখাইছে ভালুকৰ পোৱালি হেন দেখাইছে কিয় দেখাইছে in their funny furry clothes হাঁহি উঠা funny furry নুমাল কাপোৰবিলাকত সৰু সৰু ল'ৰা ছোৱালীবিলাকে নুমাল ধুনীয়া হাঁহি উঠা পোচাকবিলাকত সেইবিলাক পিন্ধাৰ কাৰণে সিহঁতক কেনেকুৱা দেখাইছে bears cubs ভালুকৰ পোৱালি হেন দেখাইছে আৰু তেনেকুৱা নৰ্থলেণ্ডতে সেই নৰ্থলেণ্ডত কি কৰা হয় থাৰ্ড ষ্টেঞ্জাটো চোৱা they tell them a curious story I don't believe it is true and yet you may learn a lesson if I tell that tale to you আৰু তাতে তেওঁলোকে এটা কাহিনী কয় কিউৰিয়াছ ষ্টৰী কিউৰিয়াছ মানে ষ্ট্ৰেঞ্জ আচৰিত তেওঁলোকে এটা আচৰিত কাহিনী কয় আই ডোণ্ট বিলিভ আৰু এইটো মই বিশ্বাস নকৰোঁ ইট ইজ ট্ৰু এইটো সঁচা বুলি মই বিশ্বাস নকৰোঁ এণ্ড য়েট ইউ মে লাৰ্ণ এ লেচন আৰু তথাপিও তোমালোকে ইয়াৰ পৰা এটা শিক্ষা পাব পাৰা ইউ মে লাৰ্ণ এ লেচন ইফ আই টেল দ্য টেল টু ইউ যদি মই তোমাক এই কাহিনীটো কওঁ তাৰ পৰা তোমালোকে এটা শিক্ষা পাবা এটা লেচন পাবা এটা তোমালোকে শিকিবলগীয়া কথা গম পাবা ষ্টেঞ্জা 4 Once when the good Saint Peter lived in the world below and walked about it preaching just as he did once এবাৰ কি হ'ল when the good Saint Peter মানে কোন যীশু খ্ৰীষ্টৰ এজন অনুগামী এজন শিষ্য চেইণ্ট পিটাৰে কি কৰিছিলে lived in the world below সেই নৰ্থলেণ্ডৰ ফালে বাস কৰিছিল তাত আছিলগৈ world below মানে নৰ্থলেণ্ডৰ সেই অঞ্চলৰ কথা কৈছে and walked about it আৰু সেই ঠাই তেওঁ পৰিভ্ৰমণ কৰিছিল ঘূৰি ফুৰিছিল কি কাৰণে ঘূৰি ফুৰিছিল প্ৰিচিং মানে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ যিহেতু যীশু খ্ৰীষ্টৰ অনুগামী আছিলে গতিকে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ তাত সেই ঠাইত ভ্ৰমণ কৰিছিল just as he did যিটো তেওঁৰ কামেই তেওঁ যিটো কাম সদায় কৰে সেই কামটো কৰিবলৈকে তেওঁ নৰ্থলেণ্ডলৈ গৈছিল ষ্টেঞ্জা 5 He came to the door of a cottage in traveling round the earth where a little woman was making cakes and baking them on the hearth আৰু এনেকৈ ঘূৰি পকি ফুৰি তেওঁ কি কৰিছিল he came to the door of a cottage এটা সৰু ঘৰ এটা small house small hut তেনেকুৱা এটা ঘৰৰ দুৱাৰ মুখত তেওঁ আহি উপস্থিত হৈছিল in traveling around the earth গোটেই পৃথিৱী ভ্ৰমি ভ্ৰমি ঘূৰি ঘূৰি তেওঁ আহি কি হৈছিলগৈ এটা সৰু ঘৰৰ দুৱাৰ মুখত উপস্থিত হৈছিল where a little woman was making cakes য'ত এগৰাকী সৰু মহিলাই কি কৰিছিল কেক বনাই আছিল and baking them on the hearth আৰু জুহালত সেই কেকবোৰ সেকি আছিল বনাই আছিল he reached the door of a cottage where a small woman was making cakes and what was the woman doing the woman was baking the cakes in the fireplace hearth মানে আমি কি ক'ব পাৰো fireplace now come to the next stanza and being faint with fasting for the day was almost done he asked her from her store of cakes to give him a single one he was very weak he was faint তেওঁ দুৰ্বল হৈ পৰিছিল কি কাৰণে with fasting লঘোণত থকাৰ কাৰণে উপবাসত থকাৰ কাৰণে he became very weak he became very faint
For the day was almost done. কাৰণ দিনটো প্ৰায় পাৰ হৈ গৈছিল. He asked her. আৰু তেওঁ সেই মহিলাগৰাকীক বিচাৰিলে, খুজিলে. কি খুজিলে? From her store of cakes. তেওঁৰ কেকৰ ভাণ্ডাৰৰ পৰা to give him a single one. এটুকুৰা কেক দিবৰ কাৰণে ক'লে. Now come to the next stanza. So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. সেইকাৰণে তেওঁ কি কৰিলে? She made a very little cake. এই মহিলাগৰাকীয়ে যাক চেইণ্ট পিটাৰে এটুকুৰা কেক বিচাৰিছিলে, তেতিয়া মহিলাগৰাকীয়ে কি কৰিলে? She made a very little cake. এটা খুব সৰু কেক এটা বনালে. But as it baking lay, কিন্তু ইয়াক যেতিয়া এই কেকটো বেক কৰিব বিচাৰিলে, সিজাব খুজিলে, she looked at it and thought it seemed too large to give away. কেকটোলৈ যেতিয়া চালে আৰু ভাবিলে যে এইটোতো কাৰোবাক দিবৰ কাৰণে বৰ ডাঙৰ হৈছে, ইমান ডাঙৰ কেকটো দিব নোৱাৰি. Therefore, she needed another. সেইকাৰণে কি কৰিলে? Needed তাৰমানে আটাৰ বেলেগ এটা লাডু বনালে. Needed বেলেগকে আটা মঠিলে. Needed another and still a smaller one. আৰু এইটো আগৰটোতকৈও সৰু, বেছি সৰু কৰিলে. But it looked when she turned it over. কিন্তু যেতিয়া ইয়াক লুটিয়াই চালে, তেতিয়া কি দেখিলে? As large as the first had done. প্ৰথমটো বনাওঁতে যিমান ডাঙৰ দেখাইছিলে, এতিয়াও তেনে ডাঙৰেই দেখালে. Then she took a tiny scrap of duff. আৰু তেতিয়া তেওঁ কি কৰিলে? খুব সৰু, very small, tiny. কি কৰিলে? Scrap, এটুকুৰা খুব সৰু আন এটা লাডু ল'লে. And rolled it flat. আৰু ইয়াক কি কৰিলে? ঘূৰাই ঘূৰাই চেপেটা কৰিলে. And baked it thin as a wafer. আৰু খুব এখন টিনৰ পাত এখনৰ নিচিনাকৈ খুব পাতলকে তাক বেক কৰিলে. But she could not part with it. কিন্তু সেই পাতল টিন যেন পাতল সেই কেক অকণমানো তেওঁ দিব নোৱাৰিলে. For she said, আৰু তেতিয়া তেওঁ ক'লে, my cakes that seem too small when I eat of them myself, and yet too large to give away. আৰু তেতিয়া নিজকে ক'লে যে মোৰ কেকবিলাক ইমান সৰু দেখোঁ, যেতিয়া মই নিজে খাবলৈ লওঁ তেতিয়া কেকবোৰ বৰ সৰু দেখোঁ. আৰু yet too large to give away. আৰু তাক মই যেতিয়া সেই কেক টুকুৰা দিবলৈ বিচাৰোঁ তেতিয়া যে ইমান ডাঙৰ দেখোঁ, ডাঙৰ হৈ যায়. So she put them on the shelf. সেইকাৰণে যিকেইটা সৰু সৰু কেক বনাইছিলে সেইকেইটা ক'ত থৈ দিলে? শ্বেলফত থৈ দিলে. Then good Saint Peter grew angry. তাৰ পাছত কি হ'ল? Saint Peter খুব খং উঠিল. Good Saint Peter grew angry, for he was hungry and faint. কাৰণ কি হৈছিল? He was very hungry. খুব ভোক লাগিছিল তেওঁৰ. And faint. আৰু ভোকত তেওঁ কি হৈছিল? He became very weak. খুব দুৰ্বল হৈ গৈছিল. And surely such a woman was enough to provoke a saint. আৰু নিশ্চয়কৈ এনেকুৱা এগৰাকী মহিলাই তেওঁক খং উঠাবলৈ যথেষ্ট আছিল. Provoke মানে কি? Cause to get angry. খং উঠাৰ কাৰণ. And he said, আৰু তেতিয়া তেওঁ ক'লে, you are far too selfish to dwell in a human form.
তুমি খুব বেছি স্বাৰ্থপৰ selfish to dwell in a human form যে তুমি ইমানেই স্বাৰ্থপৰ তুমি মানুহ হৈ থাকিব নোৱাৰা যে মানুহ ইমান স্বাৰ্থপৰ হ'ব নোৱাৰে to have both food and shelter কাৰণ মানুহৰ কি থাকে খাদ্য থাকে আশ্ৰয় থাকে যে তুমি ইমান স্বাৰ্থপৰ ইমান selfish you cannot be a human তুমি কি হ'ব নোৱাৰা মানুহ হ'ব নোৱাৰা খোৱা বস্তু আৰু আশ্ৰয় পাব নোৱাৰা and fire to keep you warm আৰু তোমাৰ দি ৰাখিবৰ কাৰণে দি থবৰ কাৰণে তোমাৰ কি আছে এখন জুহাল আছে জুই আছে তুমি সেইখিনিও পাব নোৱাৰা now you shall build as the birds do and shall get your scanty food by boring and boring and boring all day in the hard dry wood আৰু এতিয়া তুমি সেইকাৰণে কি হ'বা you shall build as the birds do চৰাইবিলাকে যিদৰে ঘৰ সাজে বাহ সাজে and shall get your scanty food আৰু চৰাইবোৰ যেনেকে খুব কম very little scanty food খুব অকমান ক্ষুদ্ৰমান খাদ্য যে পায় by boring and boring and boring দিনৰ দিনটো কি কৰে boring এটা সৰু ফুটা কৰি পেলাই তাত খোৱা বস্তু যিদৰে বিচাৰি উলিয়াই তেনেকৈ দিনৰ দিনটো all day in the hard dry wood দিনৰ দিনটো টান শুকান কাঠত ফুটা কৰি কৰি চৰাইয়ে যেনেকৈ খোৱা বস্তু বিচাৰি লয় তুমিও তেনেকৈ তয়ো তেনেকৈ কি হ'ব লাগিব চৰাই নিচিনাকৈ খোৱা বস্তু বিচাৰি উলিয়াব লাগিব এই বুলি কোনে ক'লে চেইণ্ট পিটাৰ কাক ক'লে টু দা ওমেন তাৰ মানে চেইণ্ট পিটাৰ কাৰ্ছ দা ওমেন চেইণ্ট পিটাৰে মহিলাগৰাকীক অভিশাপ দিলে শাওপাত দিলে কি কাৰণে বিকজ she was very selfish কাৰণ তেওঁ আছিল বৰ স্বাৰ্থপৰ আৰু সেইকাৰণে she did not deserve to live like a human being যে ইমান বেছি স্বাৰ্থপৰ she was too selfish to dwell in a human form to live like a human being মানুহ হৈ থকাৰ তেওঁ কি নহয় যোগ্য নহয় এই বুলি চেইণ্ট পিটাৰ cursed the woman then up she went through the chimney কি কৰিলে চিমনিটোৱেদি ওপৰলৈ উঠি গ'ল জুহালৰ চিমনিয়েদি উঠি গ'ল যিপিনেদি ধোঁৱা ওলাই যায় তেনেকুৱা চিমনি এটাৰে এই মানুহজনী ওপৰলৈ উঠি গ'ল never speaking a word এটাও কথা নকলে and out of the top flew a woodpecker আৰু সেই চিমনিটোৰ একেবাৰে ওপৰৰ পৰা এজনী woodpecker কাঠৰোকা চৰাই এজনী উৰি গ'ল for she was changed to a bird কাৰণ ইতিমধ্যে মহিলাগৰাকী কিহলে সলনি হৈ গৈছিল এজনী চৰাইলৈ সলনি হৈ গৈছিল she had a scarlet cap on her head তাইৰ মূৰৰ ওপৰত কি আছিল এটা very bright red cap খুব উজ্জ্বল ৰঙা ৰঙৰ এটা টুপি পিন্ধি আছিল and that was left the same আৰু যেতিয়া কাঠৰোকা চৰাই এজনী চিমনিৰ ওপৰেদি উৰি গ'ল সেই মূৰৰ ওপৰত থকা ৰঙা টুপিটো তেতিয়াও তেনেদৰেই থাকি গ'ল but all the rest of her clothes were burned black as a coal in the flame কিন্তু তাইৰ যিখিনি বাকী কাপোৰ আছিলে সেইখিনি পুৰি গ'ল ঠিক কয়লা পোৰাৰ দৰে জুইৰ শিখাত কয়লাৰ শিখাত যিদৰে ক'লা হৈ যায় তেনেকৈ তাই কাপোৰবিলাক ক'লা পৰি গ'ল বুজি পালানে when the woman turned into a bird at that time she was wearing a red colored cap on her head this cap was there on the bird's head also মহিলাগৰাকীয়ে যিদৰে ৰঙা টুপি পিন্ধিছিল চৰাইজনীৰ মূৰতো এটা ৰঙা টুপি থাকি গ'ল but the woman's remaining clothes had burned and turned black in color just like coal ঠিক কয়লাৰ নিচিনাকৈ মানুহজনীৰ বাকী থকা কাপোৰবিলাক কি হৈ গ'ল পুৰি গ'ল আৰু ক'লা পৰি গ'ল
And every country schoolboy has seen her in the wood, where she lives in the trees till this very day, boring and boring for food. আৰু কি কৰিছে country schoolboy, countryside, belonging to the countryside. Country schoolboy মানে গাঁৱলীয়া স্কুলীয়া ল'ৰাবিলাকে কি কৰিছিলে তাইক হাবিত থকা দেখে সেই চৰাইজনীক হাবিত থকা দেখে where she lives in the trees till this very day আৰু সেই চৰাইজনী এতিয়ালৈকে আজিৰ দিনটোলৈকে সেই তেনেকৈ গছত হাবিৰ মাজতে আছে boring and boring for food আৰু কি কৰিছে খোৱা বস্তু বিচাৰি দিনৰ দিনটো কাঠত কি কৰিছে ফুটা উলিয়াই খোৱা বস্তু বিচাৰিবলগীয়া হৈছে The school children see the birds and they say the bird was a woman earlier. ল'ৰাবিলাকে চৰাইজনীৰ কথা কয় কি বুলি কয় The bird was a woman earlier. আগতে যে এজনী মাইকী মানুহে আছিলে মহিলাহে আছিলে কথাটো সিহঁতে কয় She was very greedy and so she was cursed by Saint Peter and turned into a bird. তাই বৰ লোভীয়া আছিল She was very greedy and so she was cursed by Saint Peter আৰু Saint Peterে তাইক কি কৰিলে খাওপাত দিলে অভিশাপ দিলে and then she turned into a bird চৰাইলে সলনি হৈ গ'ল and from this they get a teaching From this, they get a lesson that they should not be greedy. আৰু ইয়াৰ পৰাই তেওঁলোকে এটা শিক্ষা পালে যে কি হ'ব নালাগে We should not be greedy. লোভীয়া হ'ব নালাগে। ইয়াৰ পাছত আমি পয়েমটোৰ কম্প্ৰিহেনশ্যন কুৱেশ্যনখিনি আলোচনা কৰিম।